এই মাত্ৰতে এটা দুখৰ খবৰ সুখ এটা বাৰ্তা পালোঁ, যিটো খুব বিপ্লৱী গান বা কণ্ঠ, তেওঁৰ খুব সুন্দৰ বিহু গান তেখেতে পৰিৱেশন কৰে। আমি সকলোৱে জানো ৰাজীৱ শদিয়া। আজি হঠাৎ খবৰটো পাই যথেষ্ট মৰ্মাহত হ'লোঁ। তেখেতৰ বিদেহী আত্মালৈ মই মোৰ ফালৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু খুব এটা মনত বেয়া লাগিছে, যিহেতু উঠি অহা এজন কণ্ঠশিল্পী আৰু তেখেতৰ ভৱিষ্যত আছিল। প্ৰথম কথা, ল'ৰাজনৰ ভৱিষ্যত আছিল। মই তেখেতৰ গানবিলাক খুব চাওঁ, তেখেতৰ মই খুব এজন ফলোৱাৰ্ছ আছিলোঁ আৰু মই তেখেতৰ গানবিলাক চাইছিলোঁ। তেখেতে খুব সুন্দৰভাৱে বৈপ্লৱিক কিছুমান কণ্ঠৰে, বিহুৰে কণ্ঠৰে তেওঁ ইমান সুন্দৰ গীত পৰিৱেশন কৰিছে। উঠি অহা যুৱক এজন আজি আমাৰ মাজৰ পৰা কণ্ঠশিল্পীজন নাইকিয়া হোৱাত মই তেওঁলৈ পুনৰ সমবেদনা জ্ঞাপন কৰিছোঁ।